Hey guys, তো প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকি ইউটিউব চেনেলত। তো আজি মই এই ভিডিঅ'ত আলোচনা কৰিম ডক্টৰ ৰাধাকিষাণ স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড সায়েন্স ডিব্ৰুগড়ৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু নটিফিকেশ্যনৰ ডিটেইলছখিনি মই এই ভিডিঅ'ত প্ৰভাইড কৰিম। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশ্যনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা চাওক যিখিনি ৰিকুৱাৰমেণ্ট আহিছে ৰিকুৱাৰমেণ্টৰ ডিটেইলছখিনি চাই লওক। য'ত আপোনাৰ ৰিকুৱাৰমেণ্ট চলি আছে পিজিটি মেথমেটিক্সৰ কাৰণে। য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 2 আপোনাৰ যেটো স্যালাৰি পাব আপুনি 12000 ৰ পৰা 35000 লৈ কিনে আপোনাৰ স্যালাৰি হ'ব। এটো আপোনাৰ ডিপেন্ড কৰিব মেৰিট এণ্ড এক্সপেৰিয়েন্সৰ ওপৰত বেচ কৰি পাব আপুনি স্যালাৰিটো। যদি আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি বিএসসি ইন ম্যাথমেটিক্স অৰ এমএসসি ইন ম্যাথমেটিক্সত কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে এক্সপেৰিয়েন্স বিচাৰিছে 2 to 3 ইয়াৰ্স আপোনাৰ 2 পৰা 3 ইয়াৰ্স লৈ কিনে যদি এক্সপেৰিয়েন্স আছে 9 বা 10 বা 11 and 12 যদি আপুনি যিকোনো ক্লাছত ক্লাছ দি পাইছে তেতিয়াহ'লে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট যেটো পোষ্ট আছে আপোনাৰ সায়েন্স কোঅৰ্ডিনেটৰ ভেকেন্সি য'ত পোষ্ট আছে য'ত নাম্বাৰ অফ পোষ্ট আছে আপোনাৰ 3 তো স্যালাৰি আপুনি পাব 12000 ৰ পৰা লৈ কিনে 35000 লৈ কিনে যেটো আপোনাৰ ডিপেন্ড কৰিব স্যালাৰিটো মেৰিট এণ্ড এক্সপেৰিয়েন্সৰ ওপৰত বেচ কৰি পাব। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি বিটেক কৰিছে বা বিএসসি এণ্ড এমএসসি কমপ্লিট কৰিছে যিকোনো এটা তেতিয়াহ'লে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। এটা চাওক এক্সপেৰিয়েন্স প্ৰেফাৰেন্স দিব যদি আপোনাৰ 1 and 2 ইয়াৰ্সৰ ভিতৰত যদি কোনো এক্সপেৰিয়েন্স আছে 1 year বা 2 years আপোনাৰ এক্সপেৰিয়েন্স আছে যিকোনো সায়েন্স কোঅৰ্ডিনেটৰত আপুনি যে এক্সপেৰিয়েন্স আছে এইটো ফিল্ডত তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে প্ৰেফাৰেন্সটো বেছি হ'ব। যদি আপুনি ফ্ৰেছাৰ্ছ ক্যান্ডিডেট হয় তথাপি আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপোনাৰ যেটো সিলেকশন প্ৰসেছটো ইন্টাৰভিউ বেচ হ'ব। যদি আপুনি ইন্টাৰভিউ ভালকে দিব পাৰে তেতিয়াহ'লে আপোনাৰ সিলেকশন হোৱাৰ চান্সটো বেছি থাকিব। আৰু যদি আপোনাৰ এক্সপেৰিয়েন্স হয় এইটো ফিল্ডৰ কাৰণে সায়েন্স কোঅৰ্ডিনেটৰৰ কাৰণে তেতিয়াহ'লে আপোনাৰ প্ৰেফাৰেন্সটো বেছিকে দিব। নেক্সট চাই লওক যেটো পোষ্ট আছে একাউন্টেন্ট অফিচাৰৰ পোষ্ট য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 2 স্যালাৰিটো পাব আপুনি 12000 ৰ পৰা লৈ কিনে 35000 যেটো স্যালাৰি আপোনাৰ ডিপেন্ড কৰিব মেৰিট এণ্ড এক্সপেৰিয়েন্সৰ ওপৰত। এডুকেশনাল কোৱালিফিকেশন খিনি চাই লওক য'ত আপোনাৰ গ্ৰেজুৱেট বিচাৰিছে এনি ডিসিপ্লিন আপুনি যদি আৰ্টছ কমাৰ্চ সায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। কিন্তু যদি আপুনি বিকম বা এমকম বা এমবিএ কৰিছে তেতিয়াহ'লে প্ৰেফাৰেন্সটো বেছিকে দিব একাউন্টেন্ট যেটো অফিচাৰৰ পোষ্ট খিনি আছে। এতিয়া চাওক এক্সপেৰিয়েন্স বিচাৰিছে যদি আপোনাৰ এক্সপেৰিয়েন্স আছে 1 year বা 2 year এজ একাউন্টেন্ট যিকোনো ইনষ্টিটিউশন বা অৰ্গানাইজেশ্যনত আপুনি কাম কৰিছে তেতিয়াহ'লে আপোনাক প্ৰেফাৰেন্সটো বেছিকে দিব। যদি আপুনি ফ্ৰেছাৰ্ছ ক্যান্ডিডেট হয় তথাপি এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ জেন্ডাৰটো এতে সিলেক্ট কৰি দিছে অনলি মেল জেন্ডাৰ এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব যেটো একাউন্টেন্ট অফিচাৰ আছে এটো ফিমেলে নোৱাৰিব। নেক্সট চাই লওক যেটো আপোনাৰ পাব্লিক ৰিলেশ্যন অফিচাৰৰ ভেকেন্সি আছে য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1 যেটো আপোনাৰ স্যালাৰিটো পাব আপুনি 10000 ৰ পৰা লৈ কিনে 20000 লৈ কিনে যেটো আপোনাৰ স্যালাৰি ডিপেন্ড কৰিব মেৰিট এণ্ড এক্সপেৰিয়েন্সৰ ওপৰত। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি বিটেক কৰিছে বা বিএসসি বা এমএসসি কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। এটা চাওক এক্সপেৰিয়েন্স যদি এক্সপেৰিয়েন্স বিচাৰিছে 1 and 2 years 1 year বা 2 years যদি আপোনাৰ এক্সপেৰিয়েন্স আছে তেতিয়াহ'লে প্ৰেফাৰেন্সটো বেছিকে দিব। যদি আপুনি ফ্ৰেছাৰ্ছ ক্যান্ডিডেট হয় তথাপি এপ্লাই কৰিব পাৰিব। এটা চাওক জেন্ডাৰটো এটো ফিক্স কৰি দিছে অনলি ফিমেল ক্যান্ডিডেটে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব যেটো আপোনাৰ পাব্লিক ৰিলেশ্যন অফিচাৰৰ পোষ্ট আছে। নেক্সট পোষ্ট আছে আপোনাৰ ড্ৰাইভাৰৰ কাৰণে য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 2 আপুনি স্যালাৰিটো পাব 10000 ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু আপুনি 18000 লৈ কিনে স্যালাৰি পাব য'ত আপোনাৰ স্যালাৰিটো ডিপেন্ড কৰিব মেৰিট এণ্ড এক্সপেৰিয়েন্সৰ ওপৰত। এক্সপেৰিয়েন্স বিচাৰিছে যদি আপুনি এজ এ ড্ৰাইভিং ফৰচুনাৰ বা বাছ বা ট্ৰেভেলাৰ ইটিসি নাকা বাছ ড্ৰাইভিং আপুনি যদি ড্ৰাইভিং তেনে এক্সপেৰিয়েন্স আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ ড্ৰাইভিং লাইসেন্স মাষ্ট বি থাকিব লাগিব। য'ত আপোনাৰ বিচাৰিছে জেন্ডাৰটো মেল অনলি মেল ক্যান্ডিডেটে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট চাওক যেটো আপোনাৰ এপ্লিকেশন ফি কোনো ধৰণৰ এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব নালাগে ফ্ৰী অফ কষ্ট আপুনি এপ্লাই কৰিব। এপ্লাই প্ৰসেছটো কেনেকৈ হ'ব মই আপোনাক দেখাই আছো। এতিয়া চাওক এপ্লাই প্ৰসেছখিনি আপুনি কেনেকৈ এপ্লাই কৰিব পোষ্টখিনিৰ কাৰণে। তো দুটা মেথড আছে আপুনি এপ্লাই কৰিব পাৰিব অনলাইন এণ্ড অফলাইন দুটা মেথড আছে। অনলাইন যেটো মেথড হয় এটো আপুনি মেইল কৰিব লাগিব আপোনাৰ সিভিটো যেটো hrrkschool@gmail.com যেটো মেইল আইডি মই এইটো ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি মেইল আইডিটো পাই যাব ভিডিও ডেসক্ৰিপচনত। এইটো মেইল আইডিত আপোনাৰ সিভিটো য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন এক্সপেৰিয়েন্স খিনি ইনক্লুড কৰিব কৰি কিনে আপুনি তাতে মেইল আপোনাৰ সিভিটো সেন্ড কৰি দিব। এণ্ড নেক্সট যেটো অপচন আছে
আপুনি আপোনাৰ CV লৈ কিনে সাবমিট কৰিব লাগিব যেটো আপোনাৰ ৰাধা কিষাণ স্কুল আৰ্টছ কমাৰ্চ এণ্ড সায়েন্স ডিব্ৰুগড়ত আছে যেটো অফিচিয়েল এড্ৰেছটো মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ভিজিট কৰিব কৰি কিনে ফ্ৰম যেটো অফিচ আছে তাতে আপোনাৰ CV টো সাবমিট কৰি থৈ আহিব লাগিব আৰু এপ্লাইৰ যেটো লাষ্ট ডেট হয় এটো 4th ফেব্ৰুৱাৰী 2025 তো ফেব্ৰুৱাৰী 4 তাৰিখ লৈ কিনে আছে এপ্লাইৰ লাষ্ট ডেটটো তো আপুনি যদি এলিজিবল এণ্ড আপুনি ইন্টাৰেস্টেড হয় তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব আৰু লগতে অফিচিয়েল ওয়েবসাইটৰ লিংকটো মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰি কিনে অফিচিয়েল ওয়েবসাইটটো ভিজিট কৰিব পাৰিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো